আপোনালোকে কেনেকৈ প্ৰস্তুত কৰিব দাদা একদম ধুনীয়াকৈ বুজাই দিব দাদা অলপ ভালকৈ বুজাই দিয়ক আমাৰ দৰ্শক এইটো ল'লে তাৰপিছত ইয়াত সুমুৱাই দিব লাগিব টানি দিব আচ্ছা এইটো টানি দিলে হৈ গ'ল আৰু ডাইৰেক্ট অট'মেটিক একদম টপ কোৱালিটি বস্তু একদম প্ৰিমিয়াম বস্তু একদম নমস্কাৰ আজি আপোনালোকলৈ এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' চোৱাৰ পিছত আপুনি আপোনাৰ ঘৰত বহি মাহেকত লাখ টকালৈকে ইনকম কৰিব পাৰিব 60-70 হাজাৰ লাখ টকা ইনকম কৰিব পাৰিব সকলো এটা চাকৰিৰ পিছত দৌৰি থাকে কিন্তু আপুনি যদি আপোনাৰ নিজৰ ঘৰখনতে বহি লাখ টকা ইনকম কৰিব পাৰে তেনেহ'লে ভাবি চাওক কিমান এটা ভাল হ'ব চাকৰিৰ কাৰণে কিমান দৌৰিব লগা হয় কিন্তু আজি আপোনাক এনেকুৱা এটা ব্যৱসায়ৰ বিষয়ে ক'ব ওলাইছোঁ যিটো ব্যৱসায় কৰি আপুনি আপোনাৰ ঘৰত বহু টকা ইনকম কৰিব পাৰিব আৰু এটা কথা কৈ থওঁ আপুনি বেছি টকা খৰচাও নহয় মিনিমাম আপোনাৰ তাত যদি এটা বাজেট থাকে তেনেহ'লে আপুনি এই ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰিব এতিয়া আমি আপোনালোকক এই ব্যৱসায়ৰ লগত কেনেকৈ জড়িত হ'ব পাৰিব সকলো এটো যে জনাম আৰু লগতে এই ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ কৰ্মকৰ্তাসকল আছে তেওঁলোকৰ লগত কিছু কথা পতাই দিম চিনাকি কৰাই দিম আৰু ক'ত আছে কেনেকৈ কৰিব পাৰিব এই ব্যৱসায়ৰ লগত কেনেকৈ যোগাযোগ হ'ব পাৰিব সকলো এটো যে আপুনি জানিব পাৰিব এতিয়া আপোনালোকৰ এওঁলোকৰ কৰ্মকৰ্তাসকলৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম দাদা নামটো জনাওক আমাৰ দৰ্শকক হয় নমস্কাৰ সাইদ আহমেদ আপোনালোকৰ যিটো লোকেশ্যন এই লোকেশ্যনটো কৈ দিয়কচোন অকণ আমাৰ দৰ্শক এইটো আমাৰ লোকেশ্যন আছে আমাৰ গুৱাহাটী হাতীগাঁও চাৰিআলিত হয় আৰু আপোনালোকৰ ইয়াত কেনেকুৱা ধৰণৰ আপোনালোকে মেচিনসমূহ ৰাখিছে কেনেকুৱা ধৰণৰ আপোনালোকে কাম ৰ মেটেৰিয়েল পাই গোটেই অলপ আপোনাৰ থুলমূলকৈ কৈ দিয়ক আমাৰ দৰ্শকক আমি ইয়াতে মানে আপনি একদম কম পইচাতে এটা মানে যাতে মানুহে বিজনেস এটা কৰিব পাৰে এইখিনি সুবিধা আমি ইয়াতে কৰি দিছো মানুহক আচ্ছা মানে এটা আপনি একেবাৰে কম মিনিটত কম টাইমত একজন মানে স্যান্ডেল বনাই আপনি বজাৰত বিক্ৰী কৰিব পাৰিব এনেকুৱা মিচিং আমি দোকানত আনিছো আৰু মানুহৰ মানে আমি এটো সাৰ্ভিস দি থাকিম আচ্ছা আপোনালোকে এটা সৰু ব্যৱসায় আপোনালোকে নিজৰ ঘৰৰ পৰা ষ্টাৰ্টিং কৰিব তেতিয়া হলে দাদাহঁতৰ লগত যদি যোগাযোগ কৰে তেনেহলে পাৰিব এতিয়া আপোনালোকক দেখাম ইয়াত তেওঁলোকৰ মেচিন সমূহ আছে এটা বস্তু দেখাইছো দাদা এইবিলাক মেচিন আপোনালোকে ৰেডি কৰি ৰাখিছে নেকি এইবিলাক একদম ৰেডি ইমান হোৱা নাই আমি যেতিয়া কাস্টমাৰ ল'ব তেতিয়া আমি যেটো ল'ব মেচিন হেটো আমি আপোনাক ৰেডি কৰি দেখাই দিম আচ্ছা এটো আমি ট্ৰেনিং দি দিম এইবিলাক আপোনালোকে মেচিন বিলাক চাওক একদম লাইন হৈছে আৰু এইফালে আপোনালোকে অলপ চাব এইবিলাক যিবিলাক ডাই বিলাক আছে যিবিলাক দাদা এইবিলাক ডাই বিলাক আপোনাৰ যিমান নম্বৰ লাগে গোটেইখিনি পাই যাব সবখিনি পাই যাব আপুনি এ টু জেড পাব মানে সৰুৰ পৰা ডাঙৰলৈকে আপোনালোকে মেচিন লাইন হৈছে আপোনালোকে দেখিছে এতিয়া আপোনালোকক কিছু ৰ মেটেৰিয়েলো আছে তেওঁলোকৰ দাদা এইবিলাক আপোনালোকে ৰেডি কৰি ৰাখিছে ৰ মেটেৰিয়েলো আছে গোটেইখিনি আছে ন আচ্ছা আৰু আপোনালোকৰ এইবিলাক অলপ দেখাই দিয়কচোন এইবিলাকো আপোনালোকে ডাইৰেক্ট কিনিব পাৰিব আপোনালোকৰ তাৰ পৰা হয় এইবিলাক ডাইৰেক্ট আমাৰ পৰা কিনিব পাৰিব আপোনালোকে মেচিন কিনাৰ পিছত আপোনালোকৰ ৰ মেটেৰিয়েলৰ কিবা অভাৱ হ'ব নেকি কাস্টমাৰ মানে অভাৱ নহয় যেনেকুৱা ৰ মেটেৰিয়েল নন ষ্টপ আপোনালোকে এভেইলেবল নন ষ্টপ আমি আপোনালোক সাৰ্ভিস দিব পাৰিব আপোনালোকে মেচিনটো কিনাৰ পিছত আপুনি ৰ মেটেৰিয়েলৰ কাৰণে দৌৰি ফুৰিব নালাগে অল ৰ মেটেৰিয়েল আপোনালোকে দাদালোকৰ তাত পাই যাব আৰু দাদা এইবিলাক আপোনাৰ চেণ্ডেলৰ ফিটাবিলাকো দেখিছো পুৰা একদম ৰেডি কৰি ৰাখিছো বান্ডেল হিচাপত ৰেডি কৰি ৰাখিছো এইবিলাক বান্ডেল হিচাপত আপোনালোকে তেওঁলোকক দিব বান্ডেল হিচাপত দিম আমি আচ্ছা আৰু এইবিলাকৰ এইবিলাক যি আপোনালোকে হায়াৰ চেণ্ডেল যি পিনে হায়াৰ চেণ্ডেল যিবিলাক আপোনালোকে দেখিছে এইবিলাক আপোনালোকে ডাইৰেক্ট দাদাৰ পৰা লৈ যাব পাৰিব আৰু অলপ দাদাই কিবা এটা দেখাব বিচাৰিছে আৰু এইবিলাকো ৰেডি হৈ আছে ন সব এইবিলাক লেডিছৰ মাল এটো লেডিছৰ ন আপোনালোকে মাইকী মানুহৰ যি চেণ্ডেল থাকে এইখিনি চক এচক এইবিলাক লেডিছৰ কাৰণে হয় জেন্টছৰ কাৰণেও আছে একদম গ্যাৰান্টি থাকিব এইবিলাক একদম টপ কোৱালিটি বস্তু একদম প্ৰিমিয়াম বস্তু একদম চক এইবিলাক গ্যাৰান্টি থকা বস্তু তেওঁলোকে দাদাহঁতে ৰাখিছে ইয়াৰ পৰা আপোনালোকে ৰ মেটেৰিয়েল কোনো অভাৱ নহয় ধুনীয়াকৈ পাই যাব আৰু এইবিলাক ল'ৰা মানুহৰ চেণ্ডেল হয় ল'ৰা মানুহৰ চেণ্ডেলৰ যিবিলাক আপোনাৰ ৰাবাৰ বিলাক থাকে ৰ মেটেৰিয়েল বিলাক এইবিলাক আপোনালোকক দেখাইছো চক এইবিলাক ৰ মেটেৰিয়েল যিবিলাক ল'ৰা মানুহৰ ছোৱালী মানুহৰ দেখালো ল'ৰা মানুহৰ দেখালো আৰু এইবিলাক ডিজাইনেবল আছে ডিজাইন এইটো এটা ডিজাইন আপোনালোকৰ আছে আপোনালোকে যদি আপোনালোকৰ ঘৰৰ পৰা এনেকুৱা এটা ব্যৱসায় কৰিম বুলি ভাবে তেনেহলে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব লগতে এইবিলাকো মেচিন দেখিছো দাদা আপুনি এইবিলাকো পাব যেনে আপোনাৰ 110 পেপাৰ প্লেটৰ আচ্ছা পেপাৰ প্লেটৰ এইটো মেচিন পাব আমাৰ ইয়াতে পাব পেপাৰ প্লেটৰ মেচিনো পাব আপোনালোকৰ যদি হায়াৰ চেণ্ডেল বনোৱা মেচিন হয় এটা ল'ব বিচাৰিলে সেইবিলাকো পাব আচ্ছা এভৰিথিং বস্তু আপোনালোকৰ তাত দেখিছে দুটা আপোনালোকৰ এটো পায় হেটো পাব দুটা আৰু পেপাৰ প্লেটৰ আপোনালোকৰ ৰ মেটেৰিয়েল খিনি আপোনালোকে যোগান ধৰিব পাৰিব আমাৰ ইয়াতে এভেইলেবল আছে আমি যোগান ধৰিব পাৰিব আচ্ছা ডাই বিলাক অলপ দেখাই দিয়ক যে আপোনালোকৰ ডাই যেনেকুৱা ধৰণৰ লাগে ন জোখ বিলাক বেলেগ আছে সব পাই যাব আচ্ছা আচ্ছা যেনেকুৱা জোখ লাগে যেনেকুৱা ডাই লাগে পাই যাব আৰু এটা দেখাও বস্তুবিলাক আপোনালোকৰ যদি হায়াৰ চেণ্ডেল আপুনি সৰুৰ পৰা ডাঙৰলৈ যেনেকুৱা সাইজৰ লাগে আপোনালোকে দাদাহঁতৰ তাৰ পৰা লৈ যাব পাৰিব লগতে কোনো ৰ মেটেৰিয়েলৰ অভাৱ নাই এইবিলাক আপোনালোকে দেখিছে বান্ডিলে থাকে এইবিলাক ৰ মেটেৰিয়েল বিলাক আছে আপোনালোকে আপোনালোকৰ ঘৰত এনেকুৱা এটা ব্যৱসায় কৰিবলৈ আপোনালোকে বেছি টকা নালাগে বেছি চিন্তা নকৰিব কম পইচাত এটা আপোনালোকে ভাল ব্যৱসায় আপোনালোকৰ নিজৰ ঘৰখনৰ পৰা ষ্টাৰ্ট কৰক দাদা আপোনালোকৰ মেচিনৰ ষ্টাৰ্টিং প্ৰাইচটো কিমান হ'ব যদি আপোনালোকে এটা ব্যৱসায় আৰম্ভ কৰে
আমাৰ মেচিনৰ ষ্টাৰ্টিং প্ৰাইচ আছে মানে 25000 টকাৰ পৰা আৰম্ভ কৰি মাত্ৰ 25000 টকা 25000 টকাৰ পৰা ব্যৱসায় আৰম্ভ আপোনালোকে কেনেকৈ তৈয়াৰ কৰিব মেচিনটো কিনাৰ পিছত আপোনালোকে ঘৰত যেহেতু তৈয়াৰী কৰিব লাগিব দাদাই দেখাই দিব দাদা অলপ দেখাই দিয়ক কেনেকৈ তৈয়াৰী কৰিব পাৰিব হয় মই দেখাই দি আছো যেনেকৈ এটা ডাই ল'ব আপুনি এতিয়া আপোনালোকে কেনেকৈ প্ৰস্তুত কৰিব দাদা একদম ধুনীয়াকৈ বুজাই দিব দাদা অলপ ভালকৈ বুজাই দিয়ক আমাৰ দৰ্শকক যেহেতু মেচিন কিনিব আপোনালোকৰ পৰা ঠিক আছে এনেকুৱা এটা আপুনি এনেকুৱা এটা সিট ল'ব লগত এটা ডাই ল'ব আচ্ছা নাম্বাৰ ডাই থাকিব আচ্ছা ডাইটো এনেকুৱা ল'লেই হ'ল ডাইটো ল'লেই হ'ল হয় বাছ এনেকুৱা দিব এইটো ল'লে তাৰপিছত ইয়াত সোমোৱাই দিব লাগিব সোমাই দিলে এনেকুৱা হয় সোমোৱাই দিলে আচ্ছা এইটো অলপমান টানি দিব আচ্ছা এইটো টানি দিলে হৈ গ'ল আৰু ডাইৰেক্ট অট'মেটিক ডাইৰেক্ট অট'মেটিক আচ্ছা আচ্ছা চেণ্ডেল বনি ওলাই আহিল দেখোন এক ছেকেণ্ডত চাওক আপোনালোকে চেণ্ডেল বনি তৈয়াৰী হৈ ওলাই আহিল চাওক 1 ছেকেণ্ডৰ কাম আপোনালোকে কোনো কষ্ট কৰিব নালাগে ডাইৰেক্ট এনেকৈ আপোনালোকে চাই থাকক এনেকৈ বহাই দিয়াৰ লগে লগে নিজে অট'মেটিক ওলাই গুচি আহিব আপোনালোকে ডাইৰেক্ট বহাই দিলেই হ'ল কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই আপোনালোকৰ বহাই দিয়াৰ লগে লগে ডাইৰেক্ট ওলাই গুচি আহিব চাওক আপোনালোকে নিজে এবাৰ এইটো চাই লওক আৰু এইটো বহাই দিছে চাওক লাইভ আপোনালোকক দেখাই আছোঁ কেনেকৈ আপোনালোকে তৈয়াৰী কৰে এইটো ডাইৰেক্ট অলপ পেষ্ট কৰি দিলে নিজে অকণমান এনেকৈ চুই দিলে এইফালে দিলে দাঙি এইফালে তললৈ এইফালে ওপৰলৈ চাওক আৰু ইজো ওলাই আহিল চাওক আপোনালোকে কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই চাই লওক কেনেকৈ ওলাই আহিছে চাওক জেগাত দেখাই দিছোঁ চাওক ইয়াত দেখিলে চেণ্ডেল কেনেকৈ বনি ওলাই আহিল মাত্ৰ কেইটামান ছেকেণ্ডত 2-3 ছেকেণ্ডত এযোৰ চেণ্ডেল আপোনালোকে তৈয়াৰী ওলাই আহিল কোনো আপোনালোকে চিন্তা কৰিব নালাগে ডাইৰেক্ট লাইভ আপোনালোকক দেখাই দিছোঁ কেনেকৈ কি প্ৰস্তুত কৰে এই চেণ্ডেলযোৰ অলপ কাম বাকী আছে যিহেতু ইয়াৰ পৰা ধুনীয়াকৈ চাইজত বনি ওলাই আহিল এতিয়া বাকী যিখিনি কাম কৰিছে দাদাই দেখাই দিব দাদা অলপ দেখাই দিয়ক কি কাম বাকী আছে হয় এইটো ল'লে দাদাই ধুনীয়াকৈ চেণ্ডেল পাত এতিয়া যিকণ কাম বাকী আছে সেইকণ কাম আপোনাক দেখাই দিব একদম ডাইৰেক্ট চেণ্ডেল হেৰি হৈ ওলাই আহিব দেখিছে ন কেনেকৈ ডাইৰেক্ট একদম স্লিপিং কামটো হৈ আছে ন দাদা এইটো চাওক একদম চাই লওক কি ধুনীয়াকৈ ওলাই আহিল চাই লওক একদম ছেকেণ্ডত কাম আপোনালোকে কোনো চিন্তা কৰিব নাই এযোৰ চেণ্ডেল বনাবলৈ আপোনালোকক মাত্ৰ 1 মিনিটৰ কাম 1 মিনিটৰ কাম নহয় গোটেইখিনি প্ৰচেছখিনি কথাই কৈছোঁ মনলি এইটো 2 ছেকেণ্ড 3 ছেকেণ্ডতে আপোনালোকে বনি ওলাই আহিল দেখিছে আপোনালোকে এইটো চাওক ঘৰতে আপোনালোকে কম টকা ব্যৱসায়ৰ এটা ভাল ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰিব এনেকৈ আপোনালোকে ঘৰৰ পৰা চাই লওক একদম চাই লওক কি ধুনীয়াকৈ বনি ওলাই আহিল দেখিলে ন ছেকেণ্ডত এতিয়া আপোনালোকৰ চাই লওক একদম ছেকেণ্ডত ওলাই আহিব চাওক একদম কেনেকুৱা কোৱালিটি চেণ্ডেল চাই লওক আপোনালোকে কেনেকুৱা কোৱালিটি কাম বাকী আছে মই দেখাইছোঁ হয় লাগিবতো সেইকাৰণে মই ধৰি লৈছোঁ আৰু হয় আচ্ছা পলিচটো কৰি দিছে ধুনীয়াকৈ হয় আচ্ছা এইটো পলিচ কৰি দিছে ধুনীয়াকৈ আপোনালোকে দেখিছে একদম চাই থাকক কি ধুনীয়াকৈ পলিচ কৰি দিছে একদম চাওক চেণ্ডেল বনি তৈয়াৰী হৈ গ'ল দেখিলে আপোনালোকে এনেকুৱা ধৰণৰ যদি বিজনেছ আৰম্ভ কৰিব বিচাৰে তেনেহ'লে দাদাৰ লগত এতিয়াই যোগাযোগ কৰি আপোনালোকে এটা মেচিন আপোনালোকৰ ঘৰত ক্ৰয় কৰি লৈ যাব পাৰিব এতিয়া আপোনালোকক চেণ্ডেলযোৰ ফিটা কেনেকৈ লগায় সেইটো দেখাই দিম দাদা দেখাই দিয়ক কেনেকৈ ফিটা লগায় গোটেইখিনি হৈ গ'ল পলিচ চলিচ অল এভৰিথিং হৈ গ'ল এতিয়া ফিটাটো লগোৱা দাদাই দেখাই দিব ধুনীয়াকৈ এনেকৈ ধৰিব আচ্ছা এইটো লাহেকৈ এনেকৈ লগাই ফিটিং কৰি দিলে লাগি গ'ল ডাইৰেক্ট কাম আপোনালোকে চাওক একদম চকু আগত ডাইৰেক্ট হৈ দিছে চাওক অকণো ৰখিব নালাগে আপোনালোকে এইটো দেখিলে ওলাই দিলে হৈ গ'ল চেণ্ডেল বনি ওলাই গ'ল এইটো চাওক আৰু এটা দেখাই দিছে দাদাই এইটো চাওক এতিয়া আপোনালোকক দেখাই দিছোঁ চাওক এনেকৈ আপোনালোকে চেণ্ডেলযোৰ একদম মিনিটত আপোনালোকে চেণ্ডেলযোৰ এনেকৈ তৈয়াৰী কৰি প্ৰস্তুত কৰি পেলাব পাৰিব চাওক চকুৰ আগত আপোনালোকৰ চকুৰ আগত চেণ্ডেল ক্লিয়াৰ হৈ গৈছে বেছি টাইম নালাগে আপোনালোকে এযোৰ চেণ্ডেলৰ পৰা আপোনালোকে বহুত লাভো পাব আপোনালোকে ঘৰত যদি মেচিনটো তৈয়াৰ লৈ যায় আপোনালোকে এনেকুৱা চেণ্ডেল বনাই দিনটোত একদম বহুত চেণ্ডেল বেচিব পাৰিব আৰু ইয়াৰ দাদাই ধুনীয়াকৈ যিহেতু দেখাইছে আৰু এইবিলাক চাওক চাওক চেণ্ডেল দুইযোৰ মিনিটত একদম ক্লিয়াৰ হৈ গৈছে দেখিছে নহয় আৰু আপোনালোকক এনেকুৱা ধৰণৰ যদি মেচিন লাগে পেপাৰ প্লেট হওক এনেকুৱা হওক মেচিন লাগে দাদাহঁতৰ লগত এতিয়া যোগাযোগ কৰক যোগাযোগ কৰিলে আপোনালোকে দাদাহঁতৰ পৰা লৈ যাব পাৰিব হাতীগাঁও চাৰিআলি হয় গুৱাহাটী হাতীগাঁও চাৰিআলি